মহোদয় সম্পত্তি রাখি আমি আজি সংবিধান সংহত রিক্ৰুটমেণ্ট প্ৰকল্পৰ পৰ্যায়ত তাৰ লগতে আমাৰ হেৰাপতি কেন্দুগুৰি আৰু নগাঁও এই তিনিটা চাৰ্কুলৰ সহযোগত আমি আজি কুপন মাহৰ সজাগতা সমাপন আয়োজন কৰিছিলোঁ। প্ৰতি বছৰে আমি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰ তাৰিখলৈ মাহজোৰা কাৰ্যসূচীৰে আমি এই কুপন মাহ আয়োজন কৰোঁ আৰু এইদৰে এইবাৰো আমি 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচী আমি আয়োজন কৰি আহিছোঁ বিভিন্ন চাৰ্কুলত আৰু আজি আমি এই তিনিটা চাৰ্কুল মিলি হেৰাপতি হাইস্কুলত অনুষ্ঠানটো আয়োজন কৰিলোঁ আৰু আমাৰ এই অনুষ্ঠানৰ উদ্দেশ্য এটাই যাতে আমি জন আন্দোলন আৰু জনভাগিদাৰী আন্দোলনৰ জৰিয়তে যাতে আমি কুপন মাহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু যি 6টা বিষয়বস্তু আমাক এইবাৰ দিয়া হৈছে আমাৰ বিভাগৰ ফালৰ পৰা বিষয়বস্তুৰ ওপৰতে যাতে আমি সজাগতা সৃষ্টি কৰিব পাৰোঁ আৰু আমাৰ যি সমাজৰ যি আমাৰ জ্বলন্ত সমস্যাসমূহ আছে যেনে ধৰক অপুষ্টিহীন শিশু সংখ্যা হ্ৰাস কৰা, এনিমিয়া নিৰ্মূল কৰা আৰু লগতে আমাৰ গৰ্ভৱতী মহিলাসকলৰ যি আমাৰ আঁচনি আছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা এই সকলোবোৰ আঁচনি যাতে আমি ৰাইজৰ মাজত লগতে আমাৰ যাতে সমস্যাসমূহ আমাৰ সমাজৰ জ্বলন্ত সমস্যাসমূহ যাতে আমি নিৰ্মূল কৰিব পাৰোঁ এয়াই আমাৰ কুপন মাহৰ মূল উদ্দেশ্য। ধন্যবাদ।